নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ অসমৰ প্ৰাচীন জেগা মায়ং। মায়ং বুলি ক'লে হয়তো বহুতে আজিৰ দিনত ভাবে যে পৃথিৱীৰ সকলোতকৈ ঐশ্বৰিক শক্তিৰে সমৃদ্ধ এই মায়ং। আমি যে এই মায়ঙতে লগ পাইছোঁ আমাৰ সকলোৰে পৰিচিত ৰবি ওজা বা ৰবি দাদা। ইতিমধ্যে বহু শ মানুহৰ জীৱন উপকৃত কৰিছে আমাৰ এই ৰবি দাদাই। আজি ৰবি দাদাৰ দ্বাৰা উপকৃত হোৱা বহুত মানুহে ৰবিদাৰ ঘৰলৈ আহি ৰবিদাক য'তেই লগ পায় তাত ৰবিদাক সেৱা কৰে। তেওঁলোকৰ জীৱনৰ সমস্ত কৰ্ম ৰবিদাই সুফল কৰিছে। আজি আমি ৰবিদাৰ মুখেৰে শুনো তেখেতে কেনেকুৱা কাম কৰে, কি কৰে আৰু কি ধৰণে কামবিলাক কৰে। আমি আজি ৰবিদাৰ মুখেৰে শুনিম। কিন্তু আচলতে এই তান্ত্ৰিক ক্ৰিয়াৰ লগত যিটো ৰবিদা আৰু ৰবিদাৰ বংশগত এইটো এটা বেজালী ক্ৰিয়া। আজি ৰবিদাৰ প্ৰয়াত পিতৃ, তেখেতৰ মাতৃ আৰু ৰবিদায়ো সেই পৰম্পৰাগত কৰ্ম বৰ্তমানো জীৱিত ৰাখিছে। মানুহক ভাল পথেৰে ভাল কামেৰে আগবঢ়াই নিছে। আপুনি হয়তো বহু লোকৰ তাত ঠগ খাব পাৰে, বহু তান্ত্ৰিক, বহু মৌলবী, বহু ওজাৰ তাত আপুনি ঠগ খাব পাৰে। আপুনি এবাৰ এই ৰবিদাৰ লগত আপোনালোকে যেনেকৈ পাৰে, মই ইয়াততো ৰবিদাৰ ফোন নাম্বাৰ গোটেইখিনি পৰিচয় মই ৰবিদাৰ ইয়াত মই দি দিম। আপোনালোকে ইয়াত ৰবিদাৰ কণ্টেক্ট নাম্বাৰত ফোন কৰি ৰবিদাৰ পৰা আপোনালোকে বস্তুবিলাক ল'ব পাৰে। কি ধৰণে কাম কৰিব আপোনালোকৰ সমস্যা ৰবিদাৰ লগত আলোচনা কৰিব পাৰে। আচলতে ৰবিদাৰ যিটো পৰম্পৰাগত এই বেজালী ক্ৰিয়া, তাত তেওঁলোকে আচলতে কেমেৰাৰ আগত অহাটো তেওঁলোকে বহুত কঠিন। তেওঁলোকে আচলতে এইটো শক্তিৰ বিপৰীতে যোৱা বুলি কয়। সেইবাবে আজি ৰবিদাৰ মুখখন ইয়াত দেখুওৱা নাই। তেখেতে কৰা ক্ৰিয়াখিনি, তেখেতৰ বস্তুখিনি আমি ইয়াত ধৰি ৰাখিছোঁ। আমি এতিয়া ৰবিদাক সুধিম যে ৰবিদাই কেনেধৰণে কাম কৰে। ৰবিদা নমস্কাৰ, মই মায়ঙৰ পৰা কৈছোঁ। ৰবিদা কওকচোন বাৰু, আপুনি এই কামটোত আপোনাৰ কিমান বছৰ হ'ল? এইটো আমাৰ বংশগতাৰ পৰা হ'ল। মাতৃ পিতৃ পৰাই সৰুৰ পৰাই যেনেকুৱা ল'ৰা ছোৱালীক স্কুলৰ শিক্ষা দিয়ে, এনেকুৱা মোৰ দেউতা মা দেউতাই আমাক এইটো মায়ঙৰ বস্তু শিক্ষা দিছে। এইটো আমাৰ পৰম্পৰা হয়। এইটো আমি ধৰি ৰাখিবৰ কাৰণে, এইটো আমি ব্যৱসায়ৰ কাৰণে কৰা নাই। এইটো আমাৰ বংশগত। মোৰ ল'ৰা হ'ব, মোৰ আগলৈ যাব, মোৰ দেউতাৰ পৰম্পৰা এইটো ধৰি আহিছোঁ। এনেকুৱা কিছুমান ল'ৰা আছে ভাল পায়, ছোৱালী ভাল পাইখিনি বেকআপ কৰিছে। কিছুমান ল'ৰা আছে। ৰবিদা বাৰু, আপুনি কেনেধৰণৰ কাম কৰে ইয়াত জনাওকচোন, যাতে ৰাইজ উপকৃত হয়। এক নম্বৰ কথা, কোনোবা মানুহে মাটি বাৰী লৈ সমস্যাত ভুগি আছে। 2 নম্বৰ কথা, কোনোবা টকা ধাৰে দিছে ঘূৰাই পোৱা নাই। 3 নম্বৰ কথা, প্ৰেমৰ ক্ষেত্ৰত বাধা চলি আছে। প্ৰেমৰ ক্ষেত্ৰত বেকআপ চলি আছে। যোনটো ধৰক ল'ৰাই ছোৱালীক ধকা দিছে, ল'ৰাই ধকাক দিছে, এক হ'ব পৰা নাই, মিলিব পৰা নাই, এইটোৰ ক্ষেত্ৰতে আমি মিলাই দিয়ে। কোনোবাই ছোৱালী হওক ল'ৰাই হওক ভাল পোৱাৰ পিছত এৰাই দি হৈ যায়, তন্ত্ৰ কৰি বান কৰি এইটো যদি বান্ধি ৰাখে, আমি এইটো কাটি কিনি সিহঁতক মিলাই দিওঁ। কাৰোবাৰ মাটি বাৰীৰ সমস্যা, কাৰোবাৰ ল'ৰা ড্ৰাগছ খাই আছে, মদ খাই আছে, অশান্তিত ভুগি আছে, এৰিব পৰা নাই, এইটো কাৰণে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকে ল'ৰা ছোৱালী মা দেউতাৰ কথা নুশুনে, আজিকালি বৰ সমস্যাই এইটো ভুগি আছে। মানুহে আমাৰ গুৱাহাটী বুলি কয় ন, অল অসমৰ কিছুমান মা দেউতাৰ কথা নুশুনে ল'ৰা ছোৱালী, এইটো কাৰণেই আমি এইটো ভাল কৰে। আচলতে ৰবিদাৰ মুখেৰে শুনিলে আপোনালোকে যে কাৰোবাৰ যদি সম্পত্তিৰ হৈ কাজিয়া থাকে, সেইসমূহ সম্পূৰ্ণৰূপে সমাধা কৰে ৰবিদাই। কাৰোবাৰ যদি প্ৰেমত কোনোবা অজান শত্ৰুৱে হাত দিয়ে, কোনোবা তন্ত্ৰ মন্ত্ৰ ক্ৰিয়াৰ জৰিয়তে যদি কাৰোবাৰ সম্পৰ্ক ভাঙিবলৈ চেষ্টা কৰে, সেই সকলো তন্ত্ৰ মন্ত্ৰ কাটি ৰবিদাই নতুন এটা জীৱন প্ৰদান কৰে তেওঁলোকক। কাৰোবাৰ যদি বিভিন্ন ধৰণৰ ৰোগে আগুৰি থাকে, ডক্তৰৰ ওচৰত যায়ো যদি ভাল নাপায়, ৰবিদাই সেইবিলাকো অত্যন্ত কঠিনতাৰে সেইবিলাক কাম সমাধা কৰে।
কোনোবা স্বামী স্ত্ৰীৰ যদি অমিল হয় তেওঁলোকক মিলাই দিয়ে। বিভিন্ন ধৰণৰ আপোনাৰ যেনেকুৱা সমস্যা নহওক আপুনি এবাৰ ৰবিদাৰ লগত যোগাযোগ কৰক। তেখেত মায়ঙৰ পুৰণি যি ইতিহাস, যি পুৰণি মায়ঙৰ বিদ্যা, এক প্ৰাচীন মায়ঙৰ যাদুবিদ্যা, সেইখিনিৰে পাৰ্গত এই ৰবিদা। ৰবিদা ইতিমধ্যে বহু লোকৰ জীৱন উপকৃত কৰিছে। আপোনালোকে এবাৰ ৰবিদাৰ ওচৰত পৰামৰ্শ লওক। কি ধৰণে কি কৰিব পাৰি সকলোখিনি ৰবিদাই কৰিব। কাৰণ আজি বৰ্তমান সময়ত বহুতো ঠগবাজি চলি আছে। এই ঠগবাজিৰ দিনতো আপোনালোকে এজন ভাল মানুহ পাব, যাৰ নাম হৈছে ৰবি ওজা। তেখেতক লগ কৰাৰ ব্যৱস্থা কৰক। এই চাওক, তন্ত্ৰক্ৰিয়াত ব্যৱহৃত এইবিলাক সামগ্ৰী। এইদৰে আসন পাতি ৰবিদাই নিজৰ কামখিনি কৰে। যিবিলাক লোকে অশান্তিত ভুগি আছে, যিবিলাক লোকে সমস্যাত পৰিছে, সেই সমস্যাসমূহ ৰবিদাই ইয়াৰ পৰাই নিষ্ক্ৰিয় কৰে। তেওঁলোকৰ কৰ্মজীৱন ভাল কৰে। কোনোবাই ব্যৱসায়ত বাধা আহিলে, কাৰোবাৰ চাকৰি বাকৰিত বাধা আহিলে, কাৰোবাৰ দুৰাৰোগ্য ৰোগ হ'লে, কাৰোবাক যদি যাদু টনা কৰি ৰাখিছে, সেইবিলাকৰ কাম ৰবিদাই ইয়াৰ পৰা সমাধা কৰে। আপোনালোকক আচলতে ৰবিদা হ'ল বশীকৰণ এক্সপাৰ্ট। তেখেতৰ মহামোহিনী বশীকৰণ, কামদেৱ বশীকৰণ, এই সকলোবিলাক বিদ্যাতে পাৰ্গত এই ৰবিদা। এবাৰ যোগাযোগ কৰক, যাতে ভৱিষ্যতে আপোনালোকৰ লগত ঘটিব লগা সমস্যাসমূহৰ আগতীয়াকৈ সমাধানো ল'ব পাৰিব। আৰু যিবিলাকে সমস্যাত ভুগি আছে তেওঁলোকে এবাৰ ৰবিদাৰ লগত যোগাযোগ কৰক।